Hello and welcome to Gyanshila. So, আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে জেনাৰেল ইংলিছ প্ৰেক্টিছ সেট আহিবলগীয়া আসাম টেট এক্সামটোৰ কাৰণে য'ত আমি ডিসকাস কৰিম ইংলিছ গ্ৰামাৰৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ওকে বহুত বেছি ইম্পৰ্টেন্ট হয় যিখিনি কোৱেশ্চন ইয়াত এড কৰিছো ভিডিঅ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে এক্সামৰ আগলৈকে তোমালোকে ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকা ওকে সো আজি প্ৰথম কোৱেশ্চনটো আছে প্ৰিপজিশনৰ ওপৰত ঠিক আছে প্ৰিপজিশন এণ্ড সিনোনিমৰ ওপৰত আমি কোৱেশ্চন ডিসকাস কৰিম ফাৰ্স্ট কোৱেশ্চন whom was she talking dash ইয়াতে কি হ'ব অপচন আছে with to over আৰু at তো ইয়াতে টকিংৰ লগত জেনাৰেলি কি হয় টকৰ লগত তিনিটা প্ৰিপজিশন বহিব পাৰে এটা আছে টক টু এটা আছে টক উইথ আৰু এটা আছে টক ওভাৰ তিনিটাই অপচনত আছে তো ইয়াতে যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব টকিং টু ঠিক আছে টু শুদ্ধ উত্তৰ হ'ব কাৰণ ইয়াতে সুধিছে যে তাই কথা পাতিছে কাৰ লগত কোনো নিৰ্দিষ্টকৈ বুজাই দিয়া নাই কাৰ লগত পাতিছে যাৰ কাৰণে টক টু হ'ব যদি কোনোবা ব্যক্তিৰ সৈতে তাই কথা পাতি আছে যদি পাৰসন দিয়া থাকিলহেতেন তেতিয়া হলে টক উইথ হলহেতেন উইথ ব্যৱহাৰ হয় যদি পাৰসনৰ লগত কথা পাতি আছে কোনোবা ব্যক্তিৰ সৈতে কথা পাতি আছে আৰু টক ওভাৰৰ মিনিংটো হৈছে ডিসকাস কৰা যিকোনো বস্তু এটা ডিসকাস কৰা টপিক এটা ডিসকাস কৰা তেতিয়া টকৰ লগত ওভাৰ হয় ওকে তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব টক টু whom she was talking to okay clear next question wisdom consists dash doing the right thing at the right time তো ইয়াতে কি হ'ব in of to আৰু on আছে তো ইয়াতেও কনসিস্টৰ লগত প্ৰিপজিশন ইউজ হ'ব পাৰে in আৰু of দুটা হ'ব পাৰে ঠিক আছে in আৰু of দুটাই আছে অপচনত to আৰু on নহয় তো ইয়াতে শুদ্ধ উত্তৰ হ'ব কনসিস্ট in of কেতিয়া হয় আৰু in কেতিয়া হয় of তেতিয়া হয় যেতিয়া যিকোনো বস্তু এটা ফিজিক্যালি ৰিলেটেড হয় এটাৰ ওপৰত আনটো যেনেকৈ গছৰ লগত কি থাকে গছৰ লগত পাত থাকিব গাড়ীৰ লগত চকা থাকিব তো তাত কনসিস্ট অফ হ'ব ঠিক আছে ইয়াতে কি কৈছে যে তোমাৰ যিখিনি জ্ঞান আছে উইজডম আছে এইখিনি ডিপেন্ড কৰিব যেতিয়া সঠিক সময়ত তুমি সঠিক কামটো কৰা ওকে তো যাৰ কাৰণে ইয়াতে প্ৰিপজিশন ইউজ হ'ব কি in wisdom consists in doing the right thing at the right time clear next question he lives entirely dash bread he কি কৰে he bread খাই জিয়াই থাকে bread খাই হি জিয়াই আছে তো ইয়াতে প্ৰিপজিশন কি ইউজ হ'ব in on at with তো হি যেহেতু কিহৰ ওপৰত ডিপেন্ড কৰি পেলাই জিয়াই আছে লিভ কৰি আছে হিয়া আছে bread তো ইয়াতে হ'ব on live on okay live in হ'ব পাৰে live in কিহত হয় লিভৰ লগত ইন প্ৰিপজিশন বহিব যেতিয়া যিকোনো বিগ কাউন্ট্ৰি বিগ ষ্টেট নাইবা বিগ প্লেস যিকোনো এটা ফেমাস প্লেস যদি কয় কাউন্ট্ৰি হওক ষ্টেট হওক বিগ সিটি হওক এইবিলাকৰ আগত সদায় লিভ ইন হয় হি লিভ ইন আমেৰিকা ওকে তাৰ পিছত লিভ এট কেতিয়া হয় লিভৰ লগত এট বহিব তেতিয়া যেতিয়া যিকোনো স্মল ভিলেজ এখনৰ কথা যদি কয় সৰু গাঁও এখনৰ কথা যদি কয় ঠিক আছে ধৰি লোৱা তুমি গুৱাহাটীত আছে গুৱাহাটীৰ যিকোনো এটা কলনীৰ কথা যদি কয় তেতিয়া কি হ'ব লিভ এট হ'ব আৰু লিভ উইথ কেতিয়া হয় লিভ উইথত মিনিংটো হৈছে লিভ উইথ পাৰসন কোনোবা ব্যক্তিৰ সৈতে তুমি আছা লিভ উইথ পাৰসন ওকে উইথ হ'ব পাৰসন থাকিলে মনত থাকিব গোটেইকেইটা ইম্পৰ্টেন্ট হয় live in live on live at আৰু live with ইয়াতে আনসাৰ হ'ব live on next question the moneylender was not ready to part dash his money moneylender জনে ৰেডি নহয় কি কৰাৰ কাৰণে তাৰ পইচাখিনি কি কৰাৰ কাৰণে ইয়াতে খালি ঠাইটো দিছে with from to on correct answer কি হ'ব তো পাৰ্টৰ লগত প্ৰিপজিশন দুটা বহিব পাৰে এটা বহিব পাৰে part with আনটো বহিব পাৰে পাৰ্ট ফ্ৰম ওকে পাৰ্ট ফ্ৰম হয় কেতিয়া পাৰ্ট ফ্ৰম হ'ব তেতিয়া যেতিয়া যিকোনো ব্যক্তিৰ পৰা যদি তুমি দূৰ হৈছা সেপাৰেট হৈছা
পাৰ্ট ফ্ৰম তেতিয়া হ'ব পাৰ্ট ফ্ৰম তো ইয়াতে পাৰ্ট ফ্ৰম নহয় ইয়াতে কি হ'ব কোনো ব্যক্তিৰ কথা উল্লেখ কৰা নাই পইচাৰ কথা উল্লেখ কৰিছে তো ইয়াতে হ'ব উইথ দ্য মানি লেণ্ডাৰ ৱাজ নট ৰেডি টু পাৰ্ট উইথ হিজ মানি অ'কে নেক্সট কুৱেশ্যন আই এম নট ছেটিছফাইড ডেছ ইয়'ৰ বিহেভিয়াৰ মই তোমাৰ বিহেভিয়াৰৰ লগত ক্ষেত্ৰত ছেটিছফাই নহয় তো ইয়াতে কাৰেক্ট এনচাৰ কি হ'ব তো যেতিয়াই এনেকুৱা বাক্যবিলাক থাকিব ছেটিছফাইড থাকিব উইথ ইয়'ৰ ডেছ ইয়'ৰ বিহেভিয়াৰ বা যিকোনো থাকক ইয়াতে প্ৰিপজিশ্যন ইউজ হ'ব উইথ আই এম নট ছেটিছফাইড উইথ ইয়'ৰ বিহেভিয়াৰ অ'কে অন নহয় নাইবা এটো নহয় নেক্সট কুৱেশ্যন চি মেৰিড ডেছ মানি তাই বিয়া হৈছে কি ডেছ মানি তো ইয়াতে আছে টু মানি মানি লৈ পইচা লৈতো বিয়া হ'ব নোৱাৰে এট মানি এইটো হ'ব নোৱাৰে ফৰ আৰু ফ্ৰম হ'ব নোৱাৰে পৰা ফ্ৰম মানে হৈছে পৰাটো কি হ'ব তাই পইচাৰ কাৰণে বিয়া হৈছে তাই কাৰোবাৰ লগত বিয়া হৈছে কিহৰ কাৰণে পইচাৰ কাৰণে তো চি মেৰিড ফৰ মানি হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আছাম টেটৰ কাৰণে যদি তোমালোকে PDF পঢ়িব বিচাৰা স্পেচিয়েলি আছাম এণ্ড ইটছ পিপুল যিটো টপিক আছে সেই টপিকটোৰ ওপৰত আমাৰ ওপৰত স্পেচিফিকেলি আমাৰ ওচৰত PDF এভেইলেবল আছে যিটো বনাই থোৱা হৈছে জ্ঞানশীলৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে পাবা ইংলিছ মিডিয়াম যিখন PDF হয় সেইটো আছাম এণ্ড ইটছ পিপুল কমপ্লিটলি এই টপিকটোৰ ওপৰত PDF হয় 200 কুৱেশ্যন তোমালোকে পাবা যিটোৰ মূল্য হৈছে 52 rupees অনলি আৰু আনটো হৈছে আছামিজ মিডিয়ামত আছে 550 কুৱেশ্যনছ অন আছাম জিকে অ'কে আছাম জিকেৰ ওপৰত 550টা কুৱেশ্যন পাবা ওৱান লাইনাৰ হয় এইকেইটা ডাইৰেক্ট কুৱেশ্যনৰ এনচাৰ থাকিব আছাম জিকে থাকিব যিটো মূল্য হৈছে ₹60 তো দুইটা মিলাই পেলাই PDFৰ প্ৰাইচ হয় 112 টকা 112 বাট যদি দুইটা তোমালোকে একেলগত লোৱা কোনোবাই তেতিয়াহ'লে তোমালোকে অফাৰ এটা পাবা 100 টকাত দুইটা PDF তোমালোকে পাবা অ'কে এইটো অফাৰ দি থকা হৈছে স্পেচিয়েলি আছাম টেট যিসকলে দিব তেওঁলোকৰ সুবিধা হোৱাকৈ তো যদি ল'ব বিচাৰা হোৱাটছএপ নাম্বাৰ মই দি দিছোঁ হোৱাটছএপ নাম্বাৰ এইটো হয় 8402086470 ইয়াতে যদি হোৱাটছএপ নাম্বাৰটো ভালকৈ স্পষ্ট হোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংক আছে লিংকত তোমালোকে হোৱাটছএপ নাম্বাৰটো মই পাই যাবা তাত হোৱাটছএপ কৰিবা যদি PDF কেইটা ল'ব বিচাৰা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এই PDF কেইটাত ইনক্লুড কৰা হৈছে পৰীক্ষাৰ কাৰণেতো 100% ইম্পৰ্টেণ্ট হয় কমন কুৱেশ্যন তোমালোকে ইয়াৰ পৰা পাবাই অ'কে চ' লেটছ মুভ অন নেক্সট কুৱেশ্যন চি ইজ নট ষ্ট্ৰেঞ্জ ডেছ মি দেন টু অফ ইন তো যিকোনো বাক্যত যেতিয়া কম্পেয়াৰ কৰি পেলাই কিবা এটা বুজাব ইয়াত ষ্ট্ৰেঞ্জ থাকক ছুপেৰিয়ৰ থাকক যিকোনো থাকক সদায় কি হয় টু হয় চি ইজ নট ষ্ট্ৰেঞ্জ টু মি আৰু এনেকুৱা এটা বাক্য আছে চি প্ৰিফাৰ কফি ডেছ টি সেইটোতো কি হয় সেইটোতো সদায় টু ইউজ হয় চি প্ৰিফাৰ কফি টু টি অ'কে এইবিলাকতো একেবাৰে কমন হয় নেক্সট কুৱেশ্যন দিছ প্ৰপাৰ্টি হেজ বিন এলটেড ডেছ মিষ্টাৰ জেমছ এই প্ৰপাৰ্টিটো কি কৰা হৈছে এলট কৰা হৈছে কালৈ মিষ্টাৰ জেমছলৈ তো ইয়াতে কাৰেক্ট এনচাৰ কি হ'ব উইথ টু ফৰ এট তো এলট বাক্যটোত যেতিয়া এলট শব্দটো থাকিব এলটৰ লগত সদায় প্ৰিপজিশ্যন ব্যৱহাৰ হয় কি টু দিছ প্ৰপাৰ্টি হেজ বিন এলটেড টু মিষ্টাৰ জেমছ ক্লিয়াৰ নেক্সট কুৱেশ্যন আই এম চিয়'ৰ ডেছ মাই ছাকচেছ মই মোৰ ছাকচেছক লৈ পেলাই বহুত বেছি চিয়'ৰ হয় যে মই ছাকচেছ হ'মেই তেতিয়া বাক্যত কি ইউজ হ'ব অফ টু উইথ নে এট তো ইয়াতে প্ৰিপজিশ্যন ইউজ হ'ব অফ আই এম চিয়'ৰ অফ মাই ছাকচেছ অ'কে নেক্সট কুৱেশ্যনত আছে চিননিম নেক্সটকেইটা আমি চিননিমৰ ওপৰত ডিছকাছ কৰিম চিননিম অফ গ্লিবৰ চিননিম সুধিছে চিননিম মানে তোমালোকে জানা সমাৰ্থক শব্দ হয় যিটো নিয়াৰেষ্ট মিনিং ছেম মিনিং হয় তো ইয়াতে আছে স্মুথ ৰাফ টাফ ৰক তো গ্লিব মানে কি গ্লিব মানে হৈছে এনেকুৱা এটা বস্তু যিটো বহুত বেছি স্মুথ হয় নাইবা চিল্কি হয় তো ইয়াতেতো আমি অপশ্যন এনচাৰ পাই গ'লোঁ স্মুথ হ'ব কাৰেক্ট এনচাৰ ৰাফ হ'ব নোৱাৰে টাফ হ'ব নোৱাৰে ৰক হ'ব নোৱাৰে নেক্সট কুৱেশ্যন চিননিম অফ পাৰামাউণ্টৰ সমাৰ্থক শব্দ পাৰামাউণ্ট মানে হৈছে অসমীয়াত ক'বলৈ হ'লে সৰ্বোচ্চ ঠিক আছে তো ইয়াতে আছে ভেলুৱেবল মানে কি মূল্যৱান এইটো হ'ব নোৱাৰে আৰ্জেণ্ট যিকোনো বস্তু এটা আৰ্জেণ্ট কিবা এটা হৈছে এইটো হ'ব নোৱাৰে সুপ্ৰিম আৰু প্ৰেষ্টিজিয়াছ কাৰেক্ট কোনটো হ'ব তো কাৰেক্ট হ'ব অপশ্যন চি সুপ্ৰিম যিটো সৰ্বোচ্চ বুজায়
প্ৰেষ্টিজিয়াছ নহয়, প্ৰেষ্টিজিয়াছ মানে হৈছে প্ৰতিষ্ঠিত। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি সুপ্ৰিম। পাৰামাউণ্টৰ চিননিম হ'ব সুপ্ৰিম। অ'কে, নেক্সট কুৱেশ্যন, চিননিম অফ এফিচিয়েণ্ট ইজ। এফিচিয়েণ্টৰ চিননিমটো কি হয়? ইনএফিচিয়েণ্ট, ৱেষ্টফুল, ইনেপ্ট নে প্ৰডাক্টিভ? তো এফিচিয়েণ্টৰ মিনিংটো হৈছে উপযুক্ত নাইবা দক্ষ, দক্ষ নাইবা উপযুক্ত, যিকোনো এটা বস্তুৰ কাৰণে যোগ্য ক'বলৈ হ'লে। তো ইয়াতে আছে ইনএফিচিয়েণ্ট। ইনএফিচিয়েণ্ট মানেতো এইটোৰ সম্পূৰ্ণ বিপৰীত হৈ গ'ল, এইটো এণ্টনিম হৈ গ'ল। তো ইনএফিচিয়েণ্ট নহয়। ৱেষ্টফুল, যিটো ৱেষ্ট কাম নাইকিয়া, তো এইটোও নহয়। ইনেপ্ট আৰু প্ৰডাক্টিভ, এই দুটাৰ কোনটো হ'ব? ইনেপ্টৰ মিনিংটো হৈছে যি একেবাৰে ইনকেপেবল, যিকোনো কামৰ কাৰণে ইনকেপেবল হয়, দক্ষ নহয়। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি প্ৰডাক্টিভ। এফিচিয়েণ্টৰ চিননিম হ'ব প্ৰডাক্টিভ, যিটোৰ মিনিং হৈছে দক্ষ নাইবা উপযুক্ত নাইবা যোগ্য, একেই হ'ব। অ'কে, নেক্সট কুৱেশ্যন, চিননিম অফ ডিষ্টাণ্ট। ডিষ্টাণ্টৰ চিননিম সুধিছে, ইয়াত আছে ফাৰ, ৰিমুভ, ৰিডিউচ, ছেপাৰেট। তো ডিষ্টাণ্ট মানে হৈছে কি দূৰ, দূৰত্ব যিটো। তো কাৰেক্ট আমি পাই গ'লোঁ, ফাৰ মানেও দূৰত্ব হয়। ৰিমুভ মানেতো ৰিমুভ কৰা, গুচাই দিয়া, ৰিডিউচ কমাই দিয়া, ছেপাৰেট নহয়, তো ফাৰ হ'ব। অ'কে, তাৰ পিছৰ প্ৰশ্নটোত আছে চিননিম অফ ইনডিউচ। ইনডিউচৰ চিননিমটো কি হয়? ইয়াত আছে ডিছকাৰেজ, হল্ট, হিণ্ডাৰ আৰু একচুৱেট। ইনডিউচ মানে হৈছে কাৰোবাক প্ৰেৰণা দিয়া, প্ৰেৰণা দিয়া নাইবা মটিভেট কৰা। ইনডিউচৰ মিনিংটো হৈছে মটিভেট কৰা নাইবা প্ৰেৰণা দিয়া। তো ইয়াতে আছে ডিছকাৰেজ। ডিছকাৰেজ মানে কি? কাৰোবাক ডিমটিভেট কৰা, তো এইটো হ'ব নোৱাৰে। হল্ট মানে হৈছে কিবা এটা বস্তু ষ্টপ কৰা, হল্ট মানে হৈছে ষ্টপ কৰা, যিটো হ'ব নোৱাৰে। হিণ্ডাৰ মানে বাধা দিয়া, এইটো হ'ব নোৱাৰে। তো থাকিল কোনটো? অপশ্যন ডি থাকিল। তো এইটোৱে শুদ্ধ উত্তৰ হ'ব একচুৱেট। চিননিম অফ ইনডিউচ, যিটোৰ মিনিং হৈছে মটিভেট কৰা নাইবা প্ৰেৰণা দিয়া। অ'কে, নেক্সট কুৱেশ্যন, চিননিম অফ ডেলিকেট। ডেলিকেটৰ চিননিম কি হয়? ডেলিকেট মানে হৈছে একেবাৰে নাজুক যিটো হয়, তো সেইটো ইয়াতে কোনটো হ'ব? ফ্ৰেগাইল, কনষ্টাণ্ট, ষ্ট্ৰং নে ৰিজলিউশ্যন? তো সেইটো হ'ব ফ্ৰেগাইল হ'ব। ফ্ৰেগাইল মানেও একেবাৰে নাজুক হয়, যিটো ফ্ৰেগাইল হ'ব। অ'কে, তো এইখিনি হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন এনচাৰ, চিননিম আৰু প্ৰিপজিশ্যনৰ ওপৰত কুৱেশ্যন আমি আজি ডিছকাছ কৰিলোঁ। তোমালোকক কিমানটা শুদ্ধ হৈছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, যিয়ে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা। আৰু চেনেলটো আমাৰ যিসকলে ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি থ'বা, যাতে নেক্সট ভিডিঅ'ৰ আপডেটছসমূহ তোমালোকে সময়মতে পাই থাকা। অ'কে, চ' থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ' আপডেটছৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে। যদি কোনোবাই গ্ৰুপত জইন হ'ব বিচাৰা, গ্ৰুপত জইন হ'ব পাৰিবা, লিংকত গৈ পেলাই গ্ৰুপত জইন হ'ব পাৰিবা। অ'কে, আৰু যদি PDF কোনোবাই ল'ব বিচাৰে, তেতিয়াহ'লে কণ্টেক্ট কৰিবা। হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে। চ' টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।